নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে আসাম পুলিচৰ ফালৰ পৰা যিসমূহ ABUB কমাণ্ডো বেটেলিয়ান আৰু আপোনালোকৰ SIOকে ধৰি টোটেল আপোনালোকৰ 5000 প্লাছ পদ আপোনালোকৰ মুকলি কৰা হৈছিলে। আৰু এই পদসমূহৰ এডমিট কাৰ্ড কেতিয়া দিব আৰু আপোনালোকে ইণ্টাৰভিউ কেতিয়া অনুষ্ঠিত কৰা হ'ব। আপোনালোকে সকলোৱে গমে পায় যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছিলে যে আপোনালোকৰ জুলাই মাহৰ ভিতৰত আপোনালোকে এডমিট কাৰ্ড দিয়া হ'ব আৰু আপোনালোকে ইণ্টাৰভিউ জুলাই মাহৰ ভিতৰতে আপোনালোকে অনুষ্ঠিত কৰা হ'ব। আৰু লগতে জনাইছিলে আপোনালোকৰ ভেকেন্সিও ইনক্ৰিজ কৰা হ'ব। কিমান ভেকেন্সি আপোনালোকৰ ইনক্ৰিজ কৰা হ'ব আৰু আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব নে নহ'ব, সকলোবোৰ তথ্য আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দৌৰা হ'ব জুলাই অলপ গৰম থাকিব, তথাপিতো তহঁতি দৌৰিব লাগিব। হ'ব হ'ব পাৰিবি নাই? ৰেডি? ৰাতিপুৱা দৌৰি আছ? ঠিক আছে। জুলাই মাহত পুলিচৰ পোষ্ট আহিব, অলপ পোষ্ট বঢ়াই দিব কৈছে, অলপ বঢ়াই দিম। হ'ব। ছেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইণ্টাৰভিউ হ'ব। আৰু এনেকে এই বছৰটোত মই আৰু 50,000 ল'ৰা ছোৱালীক চাকৰি দিম। আগতে 1 লাখ দিয়া হৈ গ'ল। জুলাই মাহৰ ভিতৰতে আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব আৰু আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰাৰ কথা। আৰু লগতে জনাইছিলে যে আপোনালোকৰ ভেকেন্সিও ইনক্ৰিজ কৰা হ'ব। কিন্তু আপোনালোকে চাব পাৰে অফিচিয়েল ৱেবছাইটত এতিয়ালৈকে কোনো ধৰণৰ আপোনালোকে আপডেট দিয়া নাই। আৰু জুন মাহৰ লাষ্ট উইকৰ ভিতৰত আপোনালোকৰ অফিচিয়েল আপডেট আহি যাব। আৰু আপোনালোকক জনাই যে আপোনালোকৰ জুলাই মাহৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ আসাম পুলিচৰ এডমিট কাৰ্ড আপোনালোকৰ মুকলি কৰা হ'ব আৰু আপোনালোকৰ লাষ্ট উইকৰ ফালৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হৈ যাব, যিহেতু অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে। আৰু আপোনালোকৰ ভেকেন্সি কিমান ইনক্ৰিজ কৰা হ'ব। আপোনালোকৰ ABUB কমাণ্ডো বেটেলিয়ান আৰু SIOকে ধৰি আপোনালোকে তিনিওটাত আপোনালোকৰ হয়তো 3000 নাইবা আপোনালোকৰ 4000 ভেকেন্সি আপোনালোকৰ পুনৰ এড কৰা হ'ব নতুনকৈ। আৰু ইণ্টাৰভিউ আপোনালোকৰ জুলাই মাহৰ ভিতৰতে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব। এইটোৱে আছিলে বন্ধু-বান্ধৱীসকল এটা সৰু সুৰা ইনফৰ্মেশ্যন। সদায় এইদৰে জব নটিফিকেশ্যন পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।